নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। কথা হ'ল এটা ন'টিফিকেশ্যন চাগে আপোনালোকে অলপ দিন আগতে আপোনালোকে দেখিছিলে। তো এই বস্তুটো ইম্পৰ্টেণ্ট এইটো কাৰণে যে আপোনালোকৰ প্ৰত্যেক অফিচৰ ক্ষেত্ৰত এই বস্তুটো প্ৰযোজ্য হয় আৰু আপোনালোকে বহুত কেয়াৰফুল থাকিব লাগিব। আজিকালি জানে বহুতো পেনাল্টি আছে গভৰ্ণমেণ্টৰ। আপোনালোকে যদি কাম ডিলে কৰে এইবিলাক পেনাল্টি প্ৰভিজন আছে। কেতিয়াবা শ্ব'কজ হয়, কেতিয়াবা মাইনৰ পেনাল্টি, মেজৰ পেনাল্টি, তাৰ লগত ফাইনেন্সিয়েল কিছুমান ৰিকভাৰিজ থাকে। ফাইনেন্সিয়েলি পেনাল্টি দিব লাগে। আজিকালি যদি RTPSৰ আপোনালোকে ছাৰ্ভিচ লেট কৰে তাত ফাইনৰ প্ৰভিজন আছে, কমিশ্যনৰ ফালৰ পৰা লেটাৰ আহে, তেনেকুৱা ধৰণৰ বহুখিনি বস্তু। এতিয়া আপোনালোকে ইয়াৰ আগতে ন'টিচ আপোনালোকে দেখিছে চাগে, তথাপি মই কৈছোঁ কাৰণ এই বস্তুটো প্ৰত্যেক অফিচাৰৰ কাৰণে ইম্পৰ্টেণ্ট হয়। পেঞ্চন কেছবিলাক আপোনালোকে জানে প্ৰত্যেক অফিচতে প্ৰচেছ হয়। পেঞ্চন কেছবিলাকত কি হয়, আজি বহু মানুহ ৰিটায়াৰমেণ্টত গৈ আছে। তাৰপিছত কি হয় যে বহুত ডিলে হয় তেওঁলোকৰ কাম কাজবিলাক। বহুতো ঠাইত সোনকালে হয়ো, কিন্তু বহুতো ঠাইত সেইটো ডিলে হয়। এই পেঞ্চন ডিলে হোৱা বস্তুটো কি হৈছে, 2003 চনতে এটা ন'টিচ আছিলে, OM এখন আছিলে। OMখনত কোৱা হৈছিলে যে এজন মানুহ যদি ৰিটায়াৰ হয় তেওঁৰ 2 বছৰ আগতে তেওঁক ইণ্টিমেট কৰিব লাগিব। কিন্তু বৰ্তমান সময়ত যিমান দূৰ দেখি আছোঁ, কোনোবা মানুহটো ৰিটায়াৰে হৈ যায়, তেওঁৰ ইণ্টিমেশ্যনে নাহে যে ৰিটায়াৰমেণ্ট হৈছে বুলি। কাগজখন নাহেই। কিছুমানৰ কি হয়, এমাহ আগত আহে, 10 দিন আগত আহে, কাৰোবাৰ 2 মাহ, কাৰোবাৰ 3 মাহ, মেক্স টু মেক্স 6 মাহ। এতিয়া কি হৈছে, এই মানুহখিনি তেনেকৈ থাকি যায়। তাৰপিছত তেওঁলোকৰ পেঞ্চন প্ৰচেছ কৰাত দেৰি হয়, অফিচত দেৰিকৈ কাম কৰে। এতিয়া সেই বস্তুটোৰ কাৰণে পেনাল্টি প্ৰভিজন আছে। আৰু এই বস্তুটো ইম্পৰ্টেণ্ট কি কাৰণে, কাৰণ আপোনালোকৰ অফিচত আপোনালোকে আছিষ্টেণ্ট হয়, আপোনালোকে ব্ৰাঞ্চ অফিচাৰ হয়, আপোনালোকে DDO হয় বা আপোনালোকে হেড অফ অফিচ হয়, প্ৰত্যেক লেভেলত এই বস্তুটো চেক হ'ব। আৰু যদি যাৰ তাতে মানে ডিলে হয় তেওঁকে পেনাল্টি লগাব, পইচা ফাইনেন্সিয়েল পেনাল্টি আছে, তাৰপিছত মাইনৰ মেজৰ পেনাল্টি হ'ব পাৰে। চ' এইটো কাৰণে ইম্পৰ্টেণ্ট থাকিব, কাৰণ প্ৰত্যেক অফিচতে হয়। জুনিয়ৰ এছিষ্টেণ্টৰ পৰা লৈ পেলাই হেড অফ অফিচজনলৈকে প্ৰত্যেকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। চব বস্তুটো চাই লওক। তো এই ন'টিচখনলৈ আপোনালোকে মন কৰিব, একচুৱেলি অফিচ মেমৰেণ্ডাম হয় OM, আৰু 23 জুন 2003 এখন কোট কৰা হৈছে, যিটো পেঞ্চন এণ্ড পাব্লিক গ্ৰিভেঞ্চেছৰ ফালৰ পৰা ওলাইছিলে। তো ইয়াতে এটা বস্তু কোৱা হৈছে যে ৰিটায়াৰ্ড এমপ্লয়ী যেতিয়া ডিলে হয়, তো সেই ছাফাৰিংখিনি কমাবৰ কাৰণে কিছুমান মানে কথা দিয়া হৈছিলে। হেড অফ অফিচে এখন ছুপাৰএনুৱেশ্যন ৰেজিষ্টাৰ মেইনটেইন কৰিব যে কোন কেতিয়া ৰিটায়াৰ হ'ব। সেইটো কাৰণে এখন ছেপাৰেটকৈ ৰেজিষ্টাৰ মেইনটেইন কৰিবলৈ কোৱা হৈছিলে, য'ত তেওঁৰ নাম আৰু ডেজিগনেশ্যন, জন্মৰ তাৰিখ, ৰিটায়াৰমেণ্টৰ ডেট আৰু পেঞ্চন প্ৰচেছিঙৰ ইনিচিয়েশ্যন ডেট, যিটো মানে আৰম্ভণি যেতিয়াবা কৰিব পেঞ্চনৰ কাম কৰা, সেই বস্তুখিনি লিখিবলৈ কৈছিলে। তো হেড অফ অফিচ উইল নোটিফাই দ্য ৰিটায়াৰিং এমপ্লয়ী ইন ৰাইটিং হিজ ডেট অফ ৰিটায়াৰমেণ্ট, প্ৰভাইড হিম উইথ ৰেলিভেণ্ট ফৰ্মছ 2 years prior to the date of retirement for furnishing the required information as per given columns therein. চ' এইখন কেতিয়া ওলাইছিলে চাওক, 2003 চনৰ। তেতিয়া কি কৈছিলে যে কোনোবা এজন এমপ্লয়ী যেতিয়া ৰিটায়াৰ হয় বা ৰিটায়াৰ হ'বলগীয়া হয়, ছাপ'জ আজি 2026, কোনোবা যদি 2028ৰ মে' ভিতৰত যদি ৰিটায়াৰ হ'বলগীয়া আছে 2 বছৰ আগত, অৰ্থাৎ বৰ্তমান 2026 চনৰ মে' মাহতে তেওঁক ইণ্টিমেট কৰিব লাগিব। তেওঁক এখন লেটাৰ দিয়া হয় যে আপুনি ছুপাৰএনুৱেশ্যনত যাব, অমুক মাহৰ অমুক বছৰৰ অমুক তাৰিখে আপুনি ৰিটায়াৰমেণ্টত যাব। চ' আপোনাৰ কাম কাজখিনি প্ৰচেছ কৰিব লাগে, তেনেকুৱা ধৰণৰ তেওঁক এখন লেটাৰ দিব লাগে। কিন্তু সেইটো কেতিয়া দিব লাগে, 2 বছৰ আগতে দিব লাগে। কিন্তু বৰ্তমান কি হয়, মেক্সিমাম অফিচেছত প্ৰেক্টিছ আছে, এই যেনে তেনে ৰিটায়াৰমেণ্টৰ 2-এদিন আগত আহি পায়হি, কাৰোবাৰ 1 মাহৰ আগত আহি পায়হি, কাৰোবাৰ 3 মাহৰ আগত আহি পায়হি। একদম কোনোবা ভাল অফিচ থাকিলে 6 মাহমানত তেওঁলোকে ৰিটায়াৰমেণ্টৰ ন'টিফিকেশ্যনটো তেওঁলোকে পায়। কিন্তু মেক্সিমাম কি হয়, কিছুমানেতো নাপায়েই, নিজেই জানে যে মই আমুক তাৰিখে ৰিটায়াৰ হ'ম, ৰিটায়াৰ হৈ গুচি যায়। তো ডিলে হয় পেঞ্চন প্ৰচেছিঙত। তাৰপিছত আৰু এটা অফিচৰ পৰা যোৱাৰ পাছত সেই বস্তুবিলাক কিমান কষ্ট হয়, সেই বস্তুটো নিশ্চয়কৈ যিসকলে কৰিছে তেওঁলোকে বুজি পায়। দ্য হেড অফ অফিচ উইল স্ক্ৰুটিনাইজ দ্য পেঞ্চন পেপাৰ উইথ ৰেফাৰেঞ্চ টু ৰেলিভেণ্ট। চ' এইখিনি আৰু বস্তু। হেড অফ অফিচ উইল গেট 18 months টু ভেৰিফাই ছাৰ্ভিচ ৰেকৰ্ড। চ' 18 মাহ সময় পাব এজন HODয়ে ভেৰিফাই কৰিবৰ কাৰণে, যিখিনি কাগজ পাতি আছে বা ৰেগুলাৰাইজ ছাৰ্ভিচ যিখিনি তেওঁলোকৰ ৰেগুলাৰাইজ কৰিবলগীয়া যদি আছে। অ'কে, তো সেই তেনেকুৱা ধৰণৰ কথা। চ' এই ডিলেখিনি মানে যাতে নহয়, সেইটো কাৰণে 18 মাহ সময় দিয়া হয়, যাতে গোটেই বস্তুখিনি ঠিক ঠাক কৰিব পাৰে। তো তাৰপিছত চেংচন হ'ব। তাৰপিছত এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট HODয়ে তেওঁলোকে পেঞ্চন মনিটৰিং এটা চেল থাকিব মনিটৰ কৰিবৰ কাৰণে। তো ডিছপ'জেল অফ পেঞ্চন কেছেছ। চ' এইবিলাক হয় জানো, সঁচা অৰ্থত নহয়। আজিকালি কৃতজ্ঞতা পৰ্টেল খুলি দিছে কাৰণে অলপমান বস্তুবিলাক ফাষ্ট হোৱা হৈছে। কিন্তু ইয়াৰ লগতে এটা কথা, চৰকাৰে যেতিয়া দেখিলে এই কথা নহয়, তেতিয়া আকৌ ART-PPG ডিপাৰ্টমেণ্ট ফালৰ পৰা, অৰ্থাৎ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন পাব্লিক গ্ৰিভেঞ্চেছ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পুনৰ এখন ন'টিফিকেশ্যন ওলালে। সেইটো নাম্বাৰ কি আছিলে, ই ফাইল নাম্বাৰ আপোনাৰ হৈছে PPG/6439293-58।
অ'কে, তো এই নটিফিকেশ্যন কি আছে, ইনক্লুজন অফ পেনাল্টি প্ৰভিজন ফৰ ডিলে ইন পেঞ্চন প্ৰচেছিং, অৰ্থাৎ যদি কোনোবাই পেঞ্চন প্ৰচেছ কৰাত দেৰি কৰে তেওঁৰ পেনাল্টি হ'ব, তেওঁ ফাইন ভৰিব লাগিব। অ'কে, তেনেকুৱা ধৰণৰ এটা হেৰি কৰিলে, কাৰণ 2003 চনতে ওলোৱা সেই নটিছখন একেবাৰে পালন হোৱা নাই, পেঞ্চন পে'মেণ্টত দেৰি হয়, বহুতো কেনেকুৱা কেছ আছে, বহুতো কমপ্লেইন যায়। চ' সেইটো আনডিউ যি মানে ডিলে হয় সেই বস্তুবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আকৌ এই নটিছখন দিলে। In the interest of ensuring timely processing of pension cases and strict adherence to the timelines prescribed by the government, the Governor of Assam is pleased to order the following. তো যিখিনি ৰুল বনোৱা আছে বা যিখিনি টাইমলাইন বনোৱা আছে এটা পেঞ্চন কেছ মানে ডিছপ'জ কৰাৰ ক্ষেত্ৰত, তাৰ কাৰণে এই ৰুলখিনি বনোৱা হৈছে। ইম্প'জিশ্যন অফ পেনাল্টি, চ' এতিয়া পেনাল্টি লাগিব এতিয়াৰ পৰা। Penalties shall be imposed on the heads of offices where pension cases are found to be unduly delayed in violation of the SOPs and timelines prescribed by OM number PPG আমুকটো। মই যিটো ইয়াৰ আগতে দেখালোঁ OM-টো, সেইটো কথা কোৱা আছে। অৰ্থাৎ তাত কি কোৱা হৈছিলে, 2 বছৰৰ ভিতৰত মানে 2 বছৰ যে ৰিটায়াৰমেণ্টলৈ আছে তাৰ আগতে তেওঁক ইণ্টিমেট কৰিব লাগিব যে আপুনি ৰিটায়াৰ হ'ব। তাৰপিছত গোটেইখিনি প্ৰচেছ কৰিব 18 মাহ, অৰ্থাৎ 1.5 বছৰ সেই অফিচটোতে সেই পেঞ্চনৰ কাম কাজখিনি চলিব, স্ক্ৰুটিনি কৰিব, ছাৰ্ভিচ যদি ৰেগুলাৰ কিবা কৰিব আছে সেইবিলাক কৰিব, GPF মিচিং আছে সেইবিলাক কৰিব, NPS মিচিং আছে সেইবিলাক বস্তু কৰিব। তাৰ পাছত ফাৰ্ডাৰ 6 মান্থ এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট যিখিনি আছে বা হেড অফিচ যিখিনি আছে তালৈ তেওঁলোকৰ কামৰ কাৰণে বা কনচাৰ্ণ যিখিনি ডিপাৰ্টমেণ্ট আছে, পেঞ্চন হওক, AG হওক, তেওঁলোকৰ কাৰণে সেই সময়টো থাকে, কিন্তু সেই বস্তুটো ফ'ল' হোৱা নাই। তো সেইটো কাৰণে তেওঁলোকে কৈছে কি হেড অফ অফিচ যিসকল আছে, কণ্ট্ৰলিং অফিচাৰ হ'ব পাৰে, DDO হ'ব পাৰে বা কনচাৰ্ণ হেড অফ অফিচ হ'ব পাৰে, তেওঁলোকৰ ওপৰত পেনাল্টি লগাব। তেওঁলোকৰ ওপৰত পেনাল্টি লাগিলে কি হ'ব, তেওঁলোকৰ তলত যিখিনিয়ে কাম কৰে, যিখিনিয়ে পেঞ্চন কেছ লগত ডিল কৰে, যিখিনি এছিষ্টেণ্ট আছে বা যিখিনি কনচাৰ্ণ ব্ৰাঞ্চ অফিচাৰ আছে তেওঁলোকৰো বাঁহটো লাগিব, হয় নাই? তো আইডেণ্টিফিকেশ্যন অফ ডিলেড কেছেছ, দ্বিতীয়তে কৈছে পেনাল্টিটো পেনাল্টি, তাৰপিছত ডিলেড কেছৰ আইডেণ্টিফিকেশ্যনৰ কথা কৈছে। A list of delayed pension cases shall be generated on a monthly basis from the Kritagata portal and circulated to the concerned head of offices with copies to the respective district commissioners and senior most secretaries of the department. So stateৰ যিটো টিম আছে তেওঁলোকে কৃতজ্ঞতা পৰ্টেলৰ পৰা পেঞ্চন যিমান সময়ত মানে ডিছবাৰ্চ হ'ব লাগে বা ডিছপ'জ হ'ব লাগে, ডিছপ'জ যদি নহয় মান্থলি বেচিছত তেওঁলোকে এটা ৰেকৰ্ড ওলাব যে আমুক আমুক ডিষ্ট্ৰিক্টৰ আমুক আমুক অফিচখিনিত বা আমুক আমুক ডিপাৰ্টমেণ্টত এই কেছটো এনেকুৱা লেভেলত ফচি আছে, ইমান দিন ফচি আছে। চ' তাৰপিছত তাৰ ওপৰত বেছ কৰি পেলাই কাম চলিব। ৰেট এণ্ড মোড অফ ৰিকভাৰী, পেনাল্টিৰ কথা ক'লে এতিয়া ৰেট কিমান হয়, কিমান পেনাল্টি দিব লাগিব বা মোড অফ ৰিকভাৰীটো কি হয়। তো ফাইনেন্সিয়েল ৰিকভাৰী শ্বেল বি মেড এট দ্য ৰেট অফ ₹250 per day ছাবজেক্ট টু এ মেক্সিমাম অফ ₹5,000 ফ্ৰম দ্য অফিচিয়েলছ ৰেছপঞ্চিবল এট ইচ ষ্টেজ অফ পেঞ্চন প্ৰচেছিং। তো এইটো কৈছে যে প্ৰত্যেক দিনৰ ডিলেৰ কাৰণে 250 টকাকৈ কাটিব। অ'কে, ফ্ৰম দ্য অফিচিয়েলছ ৰেছপঞ্চিবল এট ইচ ষ্টেজ অফ পেঞ্চন প্ৰচেছিং। অফিচিয়েল ৰেছপঞ্চিবল এট ইচ ষ্টেজ মানে কি, ধৰি লওক এছিষ্টেণ্টজনৰ হাতত আছে, তেওঁ ডিলে কৰিছে, যিমান দিন তেওঁ ডিলে কৰিছে তেওঁ বাঁহটো ভৰিব লাগিব 250কৈ। তাৰপিছত ব্ৰাঞ্চ অফিচাৰে যদি ডিলে কৰিছে তেওঁ ভৰিব লাগিব, হেড অফ অফিচে যদি পঠোৱাত ডিলে কৰিছে তেওঁ ভৰিব লাগিব। মেক্সিমাম আপ টু 5,000 পাৰ হোৱাৰ পিছত হয়তো বেলেগ পেনাল্টি লাগিব পাৰে, মাইনৰ পেনাল্টি লাগিব পাৰে, তেওঁৰ ওপৰত মেজৰ পেনাল্টি লাগিব পাৰে, সেইটো পাছৰ কথা, কিন্তু ফাইনেন্সিয়েল পেনাল্টি এইটো। দ্য ৰিকভাৰী শ্বেল বি ৰিফ্লেক্টেড থ্ৰু দ্য ফিন-আছাম পৰ্টেল ফ্ৰম দ্য চেলাৰী বিল এণ্ড ৰিফ্লেক্টেড এজ ডিডাকশ্যন ইন দ্য ফলোইং মান্থ। চ' যদি সেই বস্তুটো কৰে, যদি সেইটো মানে প্ৰব্লেমটো যদি দেখে তেতিয়া কি হ'ব, ডিডাকশ্যনটো কেনেকৈ কৰিব, ফিন-আছামত আপোনাৰ চেলাৰী বিল যে বনায় তাতে আপোনালোকৰ পইচা ডিডাক্ট কৰি দিব, তাৰ পৰাই কাট খুৱাই দিব। অ'কে, তো সেইটো বস্তু ৰেছপঞ্চিবিলিটি অফ DDO, ছাৰ ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰ শ্বেল এনচিয়ৰ ডেট ৰিকভাৰীজ আৰ মেড এজ পাৰ দ্য প্ৰভিজনছ এণ্ড ডেট দ্য লিষ্ট অফ ছাচ ৰিকভাৰীজ ইজ ফাৰ্নিছ টু দ্য PPG ডিপাৰ্টমেণ্ট। চ' কৃতজ্ঞতা পৰ্টেলৰ পৰা যিটো বস্তু দিলে যে আমুকটো হেৰিয়াত দিলে হৈছে, ইমান দিন দিলে হৈছে, তেওঁৰ পৰা এইটো ৰিকভাৰী কৰিব লাগে। চ' সেইমতে ৰিকভাৰী কৰি DDOখিনিয়ে ৰিকভাৰী কৰি ফিন-আছামৰ থ্ৰু দি ইণ্টিমেট কৰিব PPG। অল ডিপাৰ্টমেণ্ট ডাইৰেক্টৰেট এণ্ড ছাবঅৰ্ডিনেট অফিচাৰ্ছ শ্বেলছ ইনচিয়ৰ ষ্ট্ৰিক্ট কমপ্লায়েন্স উইথ দ্য প্ৰেছক্ৰাইব টাইমলাইন টু এভইড ছাচ পেনাল্টিজ। চ' এই বস্তুটো দিছে। চ' P. অশোক বাবু ছাৰৰ ফালৰ পৰা এইখন চাইন কৰা হৈছে। আপোনালোকে দেখা পালে এনেকৈ আপোনালোকে যদি ডিলে যদি কৰে, এইটো আজিকালি প্ৰত্যেক ছাৰ্ভিচৰ ক্ষেত্ৰতে বস্তুটো ইমপ্লিমেণ্ট হৈছে। আজিকালি কমপ্লেইন মাৰিবলৈ বহুত ইজি, মানুহে কমপ্লেইন মাৰে আৰু কৃতজ্ঞতা পৰ্টেল হোৱাৰ পৰা সেই বস্তুটো ৰিফ্লেক্ট হৈ থাকে যে কোৱাৰ হেৰিয়াত মানে কিমান দেৰিলৈকে সেই বস্তুটো পৰি আছে, কামটো কৰা নাই। তো সেই বস্তুটোৰ কাৰণে আপোনালোকে যিমান পাৰে সোনকালে কৰিব যাতে পেনাল্টি নালাগে, কাৰণ এইবিলাক পেনাল্টি লাগিলে হয়তো আপোনালোকৰ ACRত বস্তুবিলাক যদি উঠে বা আপোনালোকৰ ছাৰ্ভিচ ৰেকৰ্ডত যদি এই বস্তুবিলাক ৰেকৰ্ড হয়, কাৰণ পেনাল্টি লাগিলে আপোনালোকে যদি পেনাল্টি দিয়ে সেই বস্তুটো ৰেকৰ্ড হয়ে। চ' এইটোৰ কাৰণে কেয়াৰফুল থাকিব, কাৰণ আজি আপুনি অফিচাৰ হয় বা আপুনি এছিষ্টেণ্ট হয় বা আপুনি যিটো মিড লেভেল এমপ্লয় হয় যিয়ে হওক, কাৰণ
আপোনালোকৰ নেক্সট প্ৰমোশ্যনৰ কথা থাকে, এইবিলাক পেনাল্টি যদি লাগে এইবিলাক আপোনালোকৰ প্ৰমোশ্যনৰ ক্ষেত্ৰতো হেঙাৰ হয়, প্লাছ আপোনালোকৰ ACRৰ ক্ষেত্ৰতো এই বস্তুবিলাক প্ৰব্লেম হয় বেলেগ পষ্ট পোৱাৰ ক্ষেত্ৰত। চ' এইটো কাৰণে সাৱধান থাকিব এই বস্তুবিলাক, সেইকাৰণে কৈ দিছোঁ, আপোনালোকে জানে, তথাপি তৎসত্ত্বেও কৈছোঁ, এইটো মই বাৰে বাৰে কৈছোঁ, আপুনি লাগিলে ACS হওক, আপুনি লাগিলে বেলেগ ডিপাৰ্টমেণ্টৰ অফিচাৰ হওক, আপুনি লাগিলে যিকোনো বিভাগৰ আপোনালোকে এছিষ্টেণ্ট হওক, কাৰণ মেইন কামখিনি এছিষ্টেণ্টখিনিয়ে কৰে। চ' এছিষ্টেণ্টখিনিক মানে সাধাৰণতে কৈছোঁ যে ভেৰি কেয়াৰফুল, বি ভেৰি কেয়াৰফুল, যিসকলে ফিনাচাম মেটাৰৰ লগত ডিল কৰে, কিটাকেটা পৰ্টেল ডিল কৰে, বি ভেৰি কেয়াৰফুল যে আপোনালোকে যাতে এই বস্তুটো ভুল যাতে নকৰে। তো এই বস্তুটো আপোনালোকে ঠিকদৰে কৰি মেলি পেলাই যাতে নিজৰ সমস্যা নহয় সেইটো চাই চিতি পেলাই চলি। থেংক ইউ।